অহা কাইলৈৰ পৰা যিহেতু 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে TMPK কেন্দ্ৰীয় সমিতিৰ 17 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব আৰু এই পৰিৱেশখিনি ND24 সকলো দৰ্শকসকলক আমি দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া হৈছে মূল মঞ্চ আৰু এই মূল মঞ্চটি মূল অধিৱেশন অনুষ্ঠিত কৰা হ'ব আৰু মুকলি সভা ভিতৰ চোৱাত অনুষ্ঠিত কৰা হ'ব। যিহেতু আজি অন্তিম দিন প্ৰস্তুতিৰ আজি যিহেতু অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব এই অধিৱেশন 9, 10, 11 আৰু 12 এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ইয়াতে কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হ'ব। এনেদৰে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াতে আমি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেখা পাইছোঁ, তেওঁক আমি কথা পাতিম। কেনেধৰণৰ প্ৰস্তুতি? 1971 চনতে গঠিত এই টাকাম মিচিং পৌৰিণ কেবাং মিচিং জনগোষ্ঠীটোৰ একমাত্ৰ জাতীয় ছাত্ৰ সংগঠন, যি প্ৰগতিশীল ছাত্ৰ সংগঠন নৰ্থ ইষ্টৰ অহা 9 তাৰিখৰ পৰা 12 জুলাইলৈ আমাৰ এই 4 দিনীয়া যি বৰ্ণাঢ্য কিছুমান কাৰ্যসূচীৰে আমাৰ TMPK 70তম সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ব। আৰু বিশেষভাৱে আমাৰ অধিৱেশন আচলতে বিশেষভাৱে কিছুমান বিষয়ক লৈ চৰ্চা হয়। মিচিং জনগোষ্ঠীটোক অনাগত ভৱিষ্যতে কেনেকৈ নিম আৰু আমাৰ যি স্বনিয়ন্ত্ৰণৰ অধিকাৰৰ কাৰণে যি সংগ্ৰাম, আমাৰ যি সমস্যা আছে, সেই সমস্যাসমূহ কেনেকৈ আমি চৰকাৰৰ ওচৰত দাবী জনাই সমস্যাসমূহ সমাধান কৰিম, এই গোটেই বিষয়বস্তুবিলাকক লৈ পেলাই আমি এই সাধাৰণ অধিৱেশনত আমি ইয়াক জাকজমকতাৰে নাপাতি বিশেষ এটা মনস্তাত্ত্বিক কিছুমান তত্ত্বগধুৰ বিষয় কিছুমান লৈ পেলাই সমাজটোক আগুৱাই নিয়াৰ কথা বাৰ্তাবিলাক আমি প্ৰতিনিধি সভাত ডিছকাশ্যন কৰোঁ। গতিকে অহা কাইলৈ 9 তাৰিখে আমাৰ সন্ধিয়া 5 বজাৰ পৰা আমাৰ প্ৰতিনিধি সভাৰ উদ্বোধন হ'ব সন্মানীয় মিচিং বান কেবাঙৰ সভাপতি প্ৰমান্দ চাঙিয়াৰ জৰিয়তে। আৰু তেখেতে প্ৰতিনিধি সভা উদ্বোধন কৰাৰ পিছত সাংগঠনিক প্ৰতিবেদন পাঠ হ'ব। দ্বিতীয় কাৰ্যসূচী 10 তাৰিখে আমাৰ যিসমূহ মিচিং জনগোষ্ঠীয় জাতীয় সংগঠন আছে তেওঁলোকৰ আমাৰ মুৰব্বীসকল MMK, TMMK, মিচিং আগম কেবাঙৰ মুৰব্বীসকল অংশগ্ৰহণ কৰিব। আৰু 11 তাৰিখে অসমৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ, বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, ট্ৰাইবেল সংঘৰ সচিব CC2 আৰু চিফ কনভেনৰ আদিত্য খাগলাৰী ডাঙৰীয়া, এপছুৰ সভাপতি খৰমদাও ৱাৰী ডাঙৰীয়া। তো এনেকৈ আমাৰ অসমৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠন নেতৃবৃন্দ আৰু আমাৰ যি আবতানী বংশৰ তালত আগিন নিচি আপাতানীৰ ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ অংশগ্ৰহণ কৰিব। আৰু তেওঁলোকে বিশেষকৈ আমাৰ অসমৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় যিসমূহ ইয়াতে জনগোষ্ঠী আছে তেওঁলোকৰ লেণ্ড ৰাইটছৰ পৰা আদি কৰি বিভিন্ন সেই বিষয়বস্তুবিলাকত তেওঁলোক বক্তব্য ৰাখিব। আৰু শেষৰ দিনাখন 12 তাৰিখে শেষৰ কাৰ্যসূচী হিচাপে আমি এটা কনচালটেটিভ ছেশ্যন, য'ত আমি TMPK এটা সংসদীয় সংগ্ৰাম কৰি আছোঁ, মিচিং জাতিটোক ৰাজনৈতিক অধিকাৰৰ সংগ্ৰাম কৰি আছোঁ, 6 শিডিউলৰ সংগ্ৰাম। গতিকে এই জাতিটোক আমি সৰ্বতোপ্ৰকাৰ উন্নয়নৰ কথা কৈছোঁ। ইয়াতে আমাৰ বান গৰাখহনীয়া সমস্যা আছে, ইয়াতে আমাৰ কৃষি কিছুমান সমস্যাৰ কথা আছে, ইয়াতে আমাৰ শিক্ষা ব্যৱস্থাৰ সমস্যাৰ কিছুমান কথা আছে। ত' ইয়াৰ কাৰণে যি বান গৰাখহনীয়া প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি আৰু ইয়াত অসম চৰকাৰৰ দায়িত্ব কি আছে, তেওঁলোকৰ চৰকাৰৰ কি দায়িত্ব, সেই বিষয়ত আমাৰ সন্মানীয় আমাৰ কেবিনেট মন্ত্ৰী জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া তেখেতে বক্তব্য আগবঢ়াব। আৰু দ্বিতীয় যিটো কাৰ্যসূচী আমাৰ কৃষিৰ ওপৰত আমি কেনেকৈ আগবাঢ়িব লাগিব, আমাৰ চৰকাৰ কেনেধৰণৰ ভূমিকা পালন কৰিব, এই বিষয়ত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। আৰু শেষৰটো কাৰ্যসূচীত আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই NEP 2020 ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত তেখেতে বক্তব্য দাঙি পাৰিব। আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু আমাৰ সমাজখনত কেনেকৈ তাক আগবঢ়াই নিব লাগিব এই বিষয়ত কৰিব। আৰু ভুৱন পেগু ডাঙৰীয়া আমাৰ জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, তেওঁৰ প্ৰাক্তন TMPKৰ সভাপতি হয়। গতিকে তেওঁ এটা আমাৰ সংগঠনটোৰ অৰিয়েণ্টেশ্যন আৰু ইম্পৰ্টেঞ্চ অফ দ্য ছ'চিয়েল মিডিয়া এই বিষয়ত তেওঁ কৰ্মশালাত সমল ব্যক্তিত্ব উপস্থিত থাকিব। আৰু বিশেষকৈ মই আপোনালোকক জনাওঁ যে আমাৰ এই অধিৱেশন বিশেষকৈ মেলামুখী অধিৱেশন নহয়, ইয়াতে এটা তত্ত্বগধুৰ কিছুমান বিষয় লৈ আমি ইয়াতে আলোচনা কৰিম। আৰু প্ৰতিনিধি সভাই 4 দিন ধৰি ইয়াতে প্ৰায় 3000 প্ৰতিনিধি উপস্থিত থাকিব। আৰু সকলো আমাৰ প্ৰায় 17টা সাংগঠনিক জিলাৰ পৰা 3000 প্ৰতিনিধি আৰু অভ্যাগত ইয়াতে আমাৰ ইতিমধ্যে শক্তিশালী এটা RC কমিটি আছে, তেওঁলোকে আপ্যায়ন কৰিব। গতিকে আমি ৰাইজক মিচিং জনগোষ্ঠীটোক আগুৱাই নিয়াৰ স্বাৰ্থত আৰু মিচিং জনগোষ্ঠীটোৰ পৰা যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকক আমি এটা আগুৱাই নিবৰ কাৰণে সংগঠনটো এটা গতিশীলতা প্ৰদান কৰিবৰ কাৰণে সময়মতে আমি 3 বছৰীয়া কাৰ্যকাল সমাপন কৰিছোঁ। আৰু
অহাকালিৰ পৰা আমাৰ যি সপ্তদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন ত্ৰিবাৰ্ষিক আৰম্ভ হ'ব। যিহেতু অধিৱেশন বুলি কোৱাৰ লগে লগে যিহেতু আজি সংগ্ৰাম কৰি অহাৰ আজি 50টা বছৰ অতিক্ৰম কৰিলে, 6 চিডিউলৰ বিষয়টো বাৰম্বাৰ হয়। মিচিং সমাজত আহে। এই বিষয়টো কেনেধৰণৰ আলোচনা কৰা? আমি টাকাম মিচিং পৰেন কেবাং সোণালী জয়ন্তী বৰ্ষা এটা ছাত্ৰ সংগঠন। আমি মিচিং জনগোষ্ঠীৰ সৰ্বতো প্ৰকাৰ উন্নয়নৰ কথা কৈছোঁ আৰু বিশেষভাৱে এতিয়া আমাৰ 1984ত প্ৰথমবাৰৰ কাৰণে চৰকাৰক 14 টকীয়া দাবী আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু এই স্মাৰকপত্ৰ প্ৰদানৰ মাত্ৰ 2টা দাবী ইতিমধ্যে মিৰিৰ পৰা মিচিং কৰিব লাগে আৰু 6 চিডিউল ল'ব লাগে। তো সেই ক্ষেত্ৰত ইতিমধ্যে আপোনালোকে জানে বিগত বৰ্ষবিলাকত বিশেষকৈ মিচিং ইউথ ফেষ্টিভেলত আৰু দিল্লীত আমি আমাৰ সন্মানীয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াক অমিত শ্বাহ ডাঙৰীয়া আমি সাক্ষাৎ কৰিছোঁ আৰু তেখেতে কৈছে যে ইণ্টাৰলকিউটৰৰ জৰিয়তে আমাৰ যি এই 6 চিডিউলৰ সমস্যাটোক অল ষ্টেক হোল্ডাৰবিলাকৰ লগত কথা পাতি পেলাই এই বিষয়ত 29 চনৰ আগত তেওঁলোকে সমাধান কৰাৰ কাৰণে আশ্বাস দিছে আৰু আমাৰ আশাবাদী আৰু আমি এই অধিৱেশনৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিম যে বিশেষকৈ ন' 6 চিডিউল ন' ৰেষ্ট। আমি এই সংগ্ৰাম আমাৰ অব্যাহত থাকিব যিদিনালৈকে আমাৰ 6 চিডিউল আমি নাপাওঁ। ইয়াতে আমাৰ ক'বলগীয়াত কৈছে যে এই যি অধিৱেশন বিশেষকৈ আমি শিক্ষাৰ এটা বিষয় লৈ পেলাই থিম হিচাপে শিক্ষাক এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপন টু চেঞ্জ ইয়ৰ ছ'চাইটি। গতিকে শিক্ষাক এটা বিষয় থিম হিচাপে লৈ আমি এইবাৰৰ অধিৱেশনটো বেছি অগ্ৰাধিকাৰ দিছোঁ যাতে আমাৰ আগন্তুক দিনত যাতে আমাৰ মানৱ সম্পদ গঢ়ি তুলিব পাৰোঁ। ইয়াৰ কাৰণে শিক্ষাটো আমি বেছি প্ৰাধান্য দি পেলাই এই অধিৱেশন অনুষ্ঠিত কৰিছোঁ। এয়া আছিল সাধাৰণ সম্পাদকৰ যি মন্তব্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।